হয় দেখা পোৱা গৈছে আজি দ্বিতীয় দিনটোতো কুলেন্দ্ৰ শৰ্মাৰ বাসগৃহৰ সন্মুখত স্থানীয় এইসকল লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কুলেন শৰ্মাক ফাঁচি দিয়ক দেশদ্ৰোহী কুলেন শৰ্মাৰ স্থান নাই এই দাবীৰে আজি দ্বিতীয় দিনটোতো গাঁওবাসী অটল হৈ আছে আৰু এইখিনিতে আমি উল্লেখ কৰিম যোৱাকালি দিনটোত বিয়লি গাঁও উন্নয়ন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকত সৰ্বসন্মতিক্ৰমে ৰাজহুৱা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে কুলেন শৰ্মাক এইগৰাকী দেশদ্ৰোহী কুলেন শৰ্মাক গাঁওখনৰ পৰা বহিষ্কাৰ কৰিব লাগে আৰু ইতিমধ্যে তেজপুৰ আৰক্ষীয়ে যিহেতু কুলেন শৰ্মাক কালি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাৰ পিছত 5 দিনৰ জিম্মাত লৈছে আৰু দেখা পোৱা গৈছে এই মুহূৰ্তত যিহেতু উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আছে মই প্ৰতিবাদকাৰীসকলক প্ৰতিজ্ঞা ল'বলৈ চেষ্টা কৰিম আজি দ্বিতীয় দিনটোতো আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিবই লাগিব চাওক এজন দুখীয়ে কাৰোবাৰ এটা পাৰ্টিকুলাৰ মানুহৰ লগত দুখী হোৱাটো বেলেগ কথা হ'ল দেশদ্ৰোহী 130 কোটি মানুহৰ দেশদ্ৰোহী হয় গোটেই ভাৰতবৰ্ষৰ দেশদ্ৰোহী হয় এটা পাপ কৰিলে এটা চুৰ কৰিলে এটা মানুহে এখন ঘৰৰ কাৰণেহে কৰে কিন্তু এওঁ গোটেই সমস্ত ভাৰতবৰ্ষৰ কাৰণে কৰিছে কোনো এক্সকিউজ নহ'ব এনেকুৱা মানুহ কোনো এক্সকিউজ নহ'ব ন্যায় লাগিব আমাক নিশ্চিতভাৱে দেখা পোৱা গৈছে মই আপোনাৰ কাষলৈকে আহিব বিচাৰিছোঁ কি ক'ব হয় এজন পাকিস্তানী এজেণ্টক আমি কোনো কাৰণত ক্ষমা নকৰোঁ আমাৰ গাঁৱৰ পৰা তেওঁক বহিষ্কাৰ কৰা হৈছে আমি মুখ্যমন্ত্ৰী মহোদয়কে এতিয়াও অনুৰোধ কৰিছোঁ তেখেতক যাতে উচিত শাস্তি প্ৰদান কৰে এইখন দেশতে থাকি তেওঁ এয়া জলবায়ুৰ পৰাই তেওঁ ডাঙৰ হ'ল এইখন দেশতে নিমখ খাই এনেকুৱা নিমখ হাৰাম কাম কৰিছে তেখেতক কোনো কাৰণে গ্ৰহণযোগ্য নহয় গতিকে দেশৰ কাৰণে কাম কৰিব লাগিছিল তেওঁ পাকিস্তানৰ কাম কৰিছে গতিকে তেওঁ পাকিস্তানলৈ পঠিয়াই দিয়াই ভাল হ'ব মোৰ এয়াই কথা গাঁওখনৰ চৰকাৰী গাঁওবুঢ়া আছে গাঁও প্ৰধান আছে মই আপোনাৰ কাষলৈকে যিহেতু কাইলৈ গাঁও উন্নয়ন সমিতি এখন বৈঠক হৈছে কি সিদ্ধান্ত লৈছে আপুনি আমি কালি গাঁও উন্নয়ন সমিতিৰ সভাপতি মহোদয় সম্পাদক মহোদয় মই গাঁও প্ৰধান হিচাপে আছিলোঁ আমাৰ ৰাইজো আছিলে তেওঁক আমি গোটেই ৰাইজে এখন মিটিং কৰি পেলাই তেওঁক গাঁৱৰ পৰা একাষৰীয়া কৰিলোঁ হয় গাঁওখনৰ পৰা এঘৰীয়া কৰা হৈছে কুলেন শৰ্মাক আৰু ৰাজহুৱা সিদ্ধান্ত অনুসৰি যিহেতু গাঁও প্ৰধানগৰাকীয়ে উল্লেখ কৰিছে কি ক'ব তেওঁ এজন দেশদ্ৰোহী তেওঁক শাস্তি দিব লাগে আমি সেইটোৱে বিচাৰোঁ আৰু তেওঁ আজি ইমান দিনৰ পৰা এইটো কাম কৰি আহিছে আমি এইটো গমেই নাপাওঁ তেওঁ এখন দেশক বিক্ৰী কৰিছে তেওঁক যাতে চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই যাতে উচিত মানে শাস্তি প্ৰদান কৰে আমি সেইটোৱে বিচাৰোঁ হয় দেখা পোৱা গৈছে কুলেন শৰ্মাক নিমখ হাৰাম দেশদ্ৰোহী এই কুলেন শৰ্মাক অপসাৰণৰ দাবী জনাইছে মই কি ক'ব হয় তেওঁক আমি সকলোৱে ফাঁচি দাবী কৰিছোঁ কাৰণ তেওঁ দেশখনক বিক্ৰী কৰিছে গোটেই অসমৰ লগতে গোটেই দেশতে তেওঁ মানে বিক্ৰী কৰিছে টকাৰ কাৰণে তেওঁ আমাৰ গোটেই দেশখনকে বিক্ৰী কৰিছে তেওঁক আমি ফাঁচিৰ কাৰণে দাবী কৰিছোঁ ভালকৈ আৰু তদন্ত কৰি আৰু ওলাব চাগে তথ্য মানে ফাঁচি লাগে আমাক তেওঁ কি ক'ব মই এটা কথা ক'ব বিচাৰিছোঁ এজন আমাৰ CM ডাঙৰীয়া তেওঁ শৰ্মা হয় বেয়া নাপাব জাতিত গৈছে আৰু তেওঁ শৰ্মা এজন হৈ পেলাই এই দেশখনৰ কাৰণে এই অসমখনৰ কাৰণে এই ভাৰতবৰ্ষৰ কাৰণে কি ধৰণৰ কাম কৰি আছে আৰু এইজনে কি কৰি আছে সেইজনে এবাৰো পিছ মুখিয়া নাচালে হা চাব লাগিছিলে আমি যে এনেকৈ ধৰ্ণা দি আছোঁ একচুৱেলি ধৰ্ণা দিব নালাগে উঠাই লৈ আনিব লাগে গোটেইখিনিকে এইটো চাওক এইটো বহুত ডাঙৰ ইছ্যু হয় এখন দেশদ্ৰোহী মানুহ কেতিয়াও এইখন সমাজত থাকিব নোৱাৰে কোনো পৰ্যায়ে নোৱাৰে আমি একচেপ্ট কোনো পৰ্যায়ে নকৰোঁ যদি তেওঁ দেশদ্ৰোহী হয় আমি কোনো পৰ্যায়ে একচেপ্ট কৰিব নোৱাৰোঁ একদম নোৱাৰোঁ তাৰ নিশ্চিতভাৱে দেখা পোৱা গৈছে যিগৰাকী কুলেন শৰ্মাৰ আমি কথা কালিৰে পৰা উল্লেখ কৰি আহিছোঁ দেশত এইগৰাকী কুলেন শৰ্মাৰ বিৰুদ্ধে যিহেতু ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে আৰু 5 দিনৰ আৰক্ষী জিম্মাত লৈছে আৰু দেখা পোৱা গৈছে আজি দ্বিতীয় দিনটোতো দেখা পোৱা গৈছে তেজপুৰ এই পটীয়াচুবুৰীৰ বাসগৃহৰ সন্মুখত গাঁওবাসীয়ে তেওঁক এঘৰীয়া কৰি এই মুহূৰ্তত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সকলোৱে একমুখে কুলেন্দ্ৰ শৰ্মাক ফাঁচীৰ দাবী জনাইছে চৰকাৰৰ প্ৰতি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ